মোৰ ফেচবুকৰ মজিয়াৰ বন্ধু বান্ধৱীসকল, কালি মই গাঁৱৰ ঘৰলৈ আহিছিলোঁ। আচলতে মই আপোনালোকক আগতেও কৈছোঁ, মোৰ গাঁৱৰ ঘৰ ডিব্ৰুগড় জিলাৰ মদাৰখাট মৌজাৰ চেঁচা নদীৰ দাঁতি হাটখোলা গাঁৱৰ। ইয়াৰ মোৰ জন্মগৃহ। মই অকণমান দেখাই দিছোঁ। এয়া ভঁৰাল গৃহ, এয়া জন্মগৃহ আৰু এয়া গোহালি। এতিয়া মই আপোনালোক অকণমান কেতিয়াবা আহিলে পদূলিটো অকণমান সাৰোঁ বাঁহৰ ঝাৰু দি, তাকে অকণ ভিডিঅ' ধৰি ৰাখিব চেষ্টা কৰিছোঁ। এইটো আচলতে মোৰ ঘৰৰ দীঘল পদূলিটো। এইটো দেখিছে নহয়, গোটেই দীঘল পদূলিটো। কেতিয়াবা অকণমান এনেই ঝাৰুটো হাতত ধৰোঁ, ভাল লাগে, নষ্টালজিক হৈ পৰোঁ আচলতে। আচলতে কাম কৰাত কিবা এটা আনন্দ আছে, যদিহে আনন্দ লভিব পৰা হয়, ভাল লাগে কেতিয়াবা এনেদৰে। আৰু অলপ এনেই চাফা কৰিলোঁ যিমানখিনি পাৰোঁ। ঘৰলৈ আহিলে তেনেকৈ কৰিব মন যায়। আৰু আজি এতিয়া আকৌ তিনিচুকীয়াত উলটি যাম। এইটো দেখিছে কিমান সুন্দৰ বাঁহৰ ঝাৰু, দীঘলকৈ। কঁকালত নধৰিবৰ কাৰণে এনেকৈ বান্ধি লোৱা হৈছে আচলতে, দাঙিলে। সেইটো আপোনালোক সকলোৱে জানে। অকণমান চাফা কৰিলোঁ, তাৰপিছত আকৌ তিনিচুকীয়া উৰা মাৰিম। এই গাঁৱৰ ঘৰলৈ অহা, তিনিচুকীয়া যোৱা, গাঁৱৰ ঘৰ কেতিয়াও এৰিব নোৱাৰোঁ জন্মগৃহ। সেইটোৱে আপোনালোকক ক'লোঁ। এই সৰু ভিডিঅ'টো ধৰি ৰাখিলোঁ আপোনালোকৰ বাবে।